Hello students, মই মধুমিতা। আমি পঢ়ি আছিলো মেথছৰ বেসিক টু এডভান্স লেভেল লৈকে। আৰু তাৰ ভিতৰত আমি পঢ়িছিলো কিছুমান নাম্বাৰছৰ বিষয়ে পঢ়িলো, হোল নাম্বাৰ পঢ়িলো, নেচাৰেল নাম্বাৰ পঢ়িলো, ইভেন নাম্বাৰ, অড নাম্বাৰ, ইন্টিজাৰৰ বিষয়ে পঢ়িলো হয়নে? সো আজি লৈ আহিছো আমি প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ। ঠিক আছে, যাক আমি অসমীয়াত কি বুলি কওঁ? মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। So, प्रथमे आमी पढ़िम प्राइम नंबर। ते प्राइम नंबर माने नो की? A counting number is called a prime number when it is exactly divisible by only one and itself. ঠিক আছে, অসমীয়াত কৈছো এবাৰ শুনা। মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে হৈছে একতকৈ ডাঙৰ এনে এক স্বাভাৱিক সংখ্যা যি কেৱল এক আৰু সেই সংখ্যাটো নিজে বিভাজ্য হয়। তাকে কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। তাৰ মানে কি? এক্সাম্পল আমি কি লৈছো 2 3 5 7 11 আৰু 13। তাৰ মানে হল যিবিলাক নাম্বাৰ কি হ'ব একতকৈ ডাঙৰ হ'ব লাগিব। কিন্তু কি হ'ব তাক আমি কি কৰিম পূৰণ কৰিলে বা হৰণ কৰিলে কি হ'ব অকল সেই নাম্বাৰটো দিয়ে যায় বা একে ওলাই। বুজি পাছানে কথাটো? বেলেগ নাম্বাৰ দি নাযায় মানে। যেনেকৈ ধৰি লোৱা 3 এতিয়া। 3টোক আমি কি কৰো 3 গুণ 3 তাৰ উৎপাদক অকল 3 থাকিব। হয় নাই? 3 আৰু 1 থাকিব। বেলেগ নাম্বাৰ আছে জানো? নাই। ঠিক তেনেকৈ 5টো চোৱা 5 গুণে 5 হয়। তাৰ উৎপাদক 5 আৰু অকল একেই হয়। হয়নে? 2 গুণে 2 আৰু একেই। তেনেকৈ 7 আৰু 7 1 যা 7 আৰু 1 কি হয় অকল তাৰ উৎপাদক বা ফেক্টৰ হয়। তাৰ মানে যিবিলাকৰ অকল সেই নাম্বাৰটো আৰু একেই ওলাই ফেক্টৰ বা উৎপাদক তাকে আমি কি বুলি ক'ম? প্ৰাইম নাম্বাৰ বুলি ক'ম। তাৰ পিছতে কি হ'ব? কম্পোজিট নাম্বাৰ বা যাক আমি যৌগিক সংখ্যা বুলি কওঁ। হেতু মানে কি? These are non-prime natural numbers. They have at least one factor apart from one and itself. ঠিক আছে? অসমীয়াত যদি কওঁ কি বুলি কৈছে? যিবিলাক সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাহিৰেও দুটাতকৈ অধিক উৎপাদক বা ভাজক থাকে। ঠিক আছে? কি বুলি কৈছে যে ইয়াত কি হ'ব উৎপাদক বা ফেক্টৰটো 1 বা সেই নাম্বাৰটোৰ বাদেও বেলেগ সংখ্যা ওলাব। ঠিক আছে? 1 আৰু সেই নাম্বাৰটো ওলাবই, কিন্তু লগতে আকৌ বেলেগ এটা নাম্বাৰো ওলাব লাগিব। তেতিয়াহে আমি তাক কি বুলি ক'ম? কম্পোজিট নাম্বাৰছ বা কি বুলি ক'ম? যৌগিক সংখ্যা। এক্সাম্পল চাই লোৱা। এক্সাম্পল হ'ল 4 6 8 9 10 12। যেনে ধৰা ইয়াত কি আছে? 4 আছে। মই লিখি দেখাই দিছো চোৱা। ইয়াতে কি আছে? 4 আছে। এটা 4 আমি উৎপাদক কি পাম? 4 ইকুৱেল 4 1 যা 4 হয়নে? 4 গুণে 4। ঠিক তেনেকৈ আমি কি লিখিব পাৰো? 2 2 যা 4 পাওনে লিখিবলৈ? কি পাইলো? কি পালো এতিয়া? যে আমি ইয়াৰ উৎপাদক বা ফেক্টৰ কি পালো? 1 পালো, 2 পালো, 4 পালো। তাৰ মানে কি এই নাম্বাৰটো আৰু 1ৰ বাদে আৰু এটা নাম্বাৰ পাইছো নে নাই পোৱা? সো তেনেকুৱা যদি নাম্বাৰ থাকে তেনেহলে আমি তাক কি বুলি ক'ম? কম্পোজিট নাম্বাৰ বা কি বুলি ক'ম? যৌগিক সংখ্যা। ঠিক আছে? ওকে। তাৰ পিছতে আমাৰ আৰু এটা নাম্বাৰ আছে যাক আমি কো-প্ৰাইম বুলি কওঁ। অসমীয়াত যাক সহমৌলিক সংখ্যা বুলি কোৱা হয়। হেতু মানে কি? হেতু হ'ল two natural numbers are said to be co-primes if their common divisor is 1. ঠিক আছে? অসমীয়াত যদি কওঁ যে যেতিয়া সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 হয় তেতিয়া সেই সংখ্যা দুটাক আমি সহমৌলিক সংখ্যা বুলি কওঁ। কি বুলি কৈছো? সাধাৰণ উৎপাদক। হয়নে? মানে HCF। সো HCF কি হ'ব লাগিব? ইহঁতৰ 1 হ'ব লাগিব হয়নে দুটাত? সো এটা এক্সাম্পল কৰি চাইছো ৰবা। 9 আৰু 10ৰ কৰিছো দেই। 9 টো কৰো প্ৰথমে। 3 3 যা কি হ'ব? 9 হ'ব। আকৌ আমি কৰিলে কি হ'ব? 3 1 যা 3। আৰু 10ক যদি কৰো কি হ'ব? 2 5 যা 10, 5 1 যা 5 হ'ব হয়নে? সো কি হ'ল? 9ৰ ক্ষেত্ৰত কি হ'ব? 3 1 আহিলে। আৰু 10ৰ ক্ষেত্ৰত কি আহিলে? 2 5 1 আহিলে। হয়নে? সো ইয়াতে কমন কোনকিটা বাৰু? 9 আৰু 10ৰ কমন কি হ'ব? 1 টো কমন নহব জানো? 1 টো কি হ'ব? কমন হ'ব। তাৰ মানে কি হ'ল? Therefore HCF বা গসাউ কি হ'ব? 1। তাৰ মানে যদি ইহঁতৰ গসাগু বা HCF যদি 1 ওলায় তেনেহলে আমি গম পাম হেতু কি হয়? কো-প্ৰাইম নাম্বাৰ হয় বুলি। ঠিক আছে? ওকে।